মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ প্ৰথমতে আমি গঠনটো জানিব লাগিব। গঠনটো হ'ল ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ বিন প্লাছ ভাৰ্বত আইএনজি যোগ দিব লাগিব। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত যে দুটা শব্দ সাধাৰণতে ব্যৱহাৰ হয়, এটা হ'ল চিন্স, চিন্সৰ অসমীয়া হ'ল পৰা, আৰু এটা হ'ল ফৰ মানে হ'ল ধৰি। আৰু এই দুটা শব্দৰ পাছত যদি সময় দিয়া থাকে তেতিয়াহ'লে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। যে এটা কাম আগতে আৰম্ভ হৈ বৰ্তমান সময়তো যদি চলি থকা বুজায় তেতিয়াহ'লে আমি কি টেন্স ব্যৱহাৰ কৰোঁ? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। যেনে ইট হেজ বিন ৰেইনিং চিন্স মৰ্নিং, অৰ্থাৎ ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে। উই হেভ বিন লিভিং ইন দিছ হাউচ ফৰ 10 years, যে আজি 10 বছৰ ধৰি আমি এইটো ঘৰত বাস কৰি আছোঁ। কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে, যে কণ্ডিশ্যনটো হ'ল এইটো স্পেচিয়েলি মনত ৰাখিব লাগে যে 5টা ভাৰ্বৰ ক্ষেত্ৰত চিন্স বা ফৰ থাকিলেও কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ নহয়। সেই ভাৰ্বকেইটা হ'ল চি এছ ডাবল ই, মিট এম ডাবল ই টি, বি বি ই, পাছ পি এ ডাবল এছ আৰু কে এন অ' ডাব্লিউ ন'। এই 5টা ভাৰ্বৰ লগত চিন্স বা ফৰ যদি থাকে তেতিয়া কিন্তু আমি প্ৰেজেণ্ট পাৰফেক্টহে কৰিব লাগে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ নহয়। যেনে উই হেভ ন'ন ইচ আদাৰ ফৰ 10 years, যে আমি ইজনে সিজনক আজি 10 বছৰ ধৰি জানো। এনেকুৱা ক্ষেত্ৰত এই নিয়মটো নামানে।